Welcome to Manifest Learning. আজিৰ সেশনটোত ইণ্ডিয়াৰ হিষ্ট্ৰী কেইটামান কুৱেশ্যন আলোচনা কৰিম যিবোৰ কুৱেশ্যন আপোনালোকৰ আগন্তুক অসম পুলিচ সাব ইন্সপেক্টৰ নাইবা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বা অন্যান্য যিকোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক সকলো ধৰণৰ এক্সামৰ কাৰণে সহায় হ'ব ইণ্ডিয়ান হিষ্ট্ৰী এটা গুৰুত্বপূৰ্ণ টপিক ইয়াৰ পৰা কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সামত অহা দেখা যায় মই ইয়াৰ এটা প্লেলিষ্ট বনাই দিম সেই প্লেলিষ্টসমূহত অকল ইণ্ডিয়ান হিষ্ট্ৰীৰ মানে ক্ৰনলজিকেল অৰ্ডাৰত মই কুৱেশ্যনসমূহ দিবলৈ ট্ৰাই কৰিম আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ থাৰ্ড ৰাউণ্ড টেবল কনফাৰেন্স ৱাজ হেল্ড আমাৰ ৰাউণ্ড টেবল কনফাৰেন্স তিনিটা হৈছিল সেই তিনিটা ৰাউণ্ড টেবল কনফাৰেন্সৰ প্ৰথম আৰু দ্বিতীয়টো হোৱাৰ পিছত মই দেখুৱাম যে সুধিছে যে থাৰ্ড ৰাউণ্ড টেবল কনফাৰেন্স কেতিয়া অনুষ্ঠিত হৈছিল অপশ্যন এ 1931 অপশ্যন বি 1930 অপশ্যন চি 1932 আৰু অপশ্যন ডি 1935 মই তলত এডিশ্যনেল ইনফৰমেশ্যন লিখি দিছোঁ দ্য কনফাৰেন্স ৱাজ held from 17th November 1932 to 24 December 1932 গতিকে আমাৰ যিটো থাৰ্ড ৰাউণ্ড টেবল কনফাৰেন্স হৈছিল সেইটো 17 নৱেম্বৰ 1932 চনৰ পৰা 24 ডিচেম্বৰ 1932 চনলৈকে হৈছিল গতিকে অপশ্যন নম্বৰ সি যিটো আছে 1932 অবৰ শুদ্ধ উত্তৰ এণ্ড অনলি 46 ডেলিগেটছ এটেণ্ডেড আৰু তাত 46টা ব্যক্তিয়ে সেই মিটিংটোত এটেণ্ড কৰিছিল B.R. Ambedkar and Tej Bahadur Sapru were the person to attend all the third round table conference. আৰু B.R. Ambedkar আৰু Tej Bahadur Sapru এই দুজন ব্যক্তি আছিল য'ত তিনিটা যিটো প্ৰথম সেকেন্ড থাৰ্ড এই তিনিটা ৰাউণ্ড টেবল কনফাৰেন্স হৈছিল এই তিনিটা ৰাউণ্ড টেবল কনফাৰেন্সত এই দুজন ব্যক্তি অংশগ্ৰহণ কৰিছিল গতিকে এই দুটা এক্সেপশ্যন হয় যে তিনিটা ৰাউণ্ড টেবল কনফাৰেন্সত অংশগ্ৰহণ কৰা ব্যক্তি দুগৰাকীৰ নাম কি প্ৰায় B.R. আম্বেদকাৰৰ কথা কওঁতে তেজ বাহাদুৰ চাপৰিটো ক'ৰবাত পোৱা যায় কিন্তু থাৰ্ড ৰাউণ্ড টেবল মানে তিনিটা কনফাৰেন্সত অংশগ্ৰহণ কৰা একমাত্ৰ ব্যক্তি বুলি B.R. আম্বেদকাৰকে প্ৰায়বোৰ কিতাপত প্ৰকাশ কৰিছে কিন্তু তেজ বাহাদুৰ চাপৰিটো মই বেলেগ কিতাপ এখনত পালোঁ গতিকে এই দুজন ব্যক্তি আছিল যে তিনিটা ৰাউণ্ড টেবল কনফাৰেন্সত এই দুজন ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল গতিকে অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ 1932 পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ Who was famous as father of modern India or father of Bengal Renaissance? আধুনিক ভাৰতৰ পিতৃ বা বংগ নৱজাগৰণৰ পিতৃ বুলি কাক পৰিচিত বা কোন বিখ্যাত হেৰি সুধিছে অপশ্যন এ ৰাজা ৰামমোহন ৰয় অপশ্যন বি আত্মাৰাম পাণ্ডুৰাং অপশ্যন চি কে শ্ৰীধাৰলু নাইডু আৰু অপশ্যন ডি আছে দেৱেন্দ্ৰনাথ টেগৰ গতিকে ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া নাইবা ফাদাৰ অফ বেংগল ৰিনাইচেন্স বুলি অপশ্যন নম্বৰ 8 যিটো দি আছে ৰাজা ৰামমোহন ৰয় তেখেতে পৰিচিত ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বা ফাদাৰ অফ বেংগল ৰিনাইচেন্স বুলি অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ এট দ্য টাইম অফ ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স গতিকে যিটো আমাৰ প্ৰথম ৰাউণ্ড টেবল কনফাৰেন্স ঘূৰণীয়া মেজমেল হৈছিল সেই ঘূৰণীয়া মেজমেলত সময়ত প্ৰধানমন্ত্ৰী কোন আছিল অপশ্যন এ ৰামছে মেকডোনাল্ড অপশ্যন বি জৰ্জ ফাইভ অপশ্যন চি লৰ্ড মাউণ্টবেটেন আৰু অপশ্যন ডি আছে নন অফ দ্য এবভ মই লিখি দিছোঁ তলত ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স ৱাজ হেল্ড ইন লণ্ডন আৰু আমাৰ যিটো প্ৰথম ঘূৰণীয়া মেজমেল হৈছিল সেইটো ক'ত হৈছিল লণ্ডনত অনুষ্ঠিত হৈছিল নৱেম্বৰ 1932 জানুৱাৰী 1931 এইটো নৱেম্বৰ 1930 চনৰ পৰা আৰম্ভ হৈছিল আৰু জানুৱাৰী 1931 চনলৈকে এই প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল লৰ্ড আৰউইন ৱাজ দ্য ভাইচৰয় এট দ্য টাইম আৰু তেতিয়া ভাইচৰয় কোন আছিল লৰ্ড আৰউইন ভাইচৰয় আছিল এণ্ড টোটেল 89 পাৰ্চনছ পাৰ্টিচিপেটেড ইন দিছ কনফাৰেন্স আৰু মুঠতে 89 জন ব্যক্তিয়ে সেই কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল গতিকে ইম্পৰ্টেণ্ট এইটো যে ভাইচৰয় কোন আছিল প্ৰথম ৰাউণ্ড টেবল কনফাৰেন্সৰ সময়ত লৰ্ড আৰউইন মনত ৰাখি যাব চন্দ্ৰধৰ বৰুৱা ৰিপ্ৰেজেণ্ট আছাম ইন দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স আৰু অসমৰ পৰা এগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল প্ৰথম ঘূৰণীয়া মেজমেলত আৰু এইটো কুৱেশ্যন প্ৰায়বোৰ কম্পিটিটিভ এক্সামতে সোধা দেখা গৈছে যে অসমৰ পৰা অংশগ্ৰহণ কৰা ৰাউণ্ড টেবল কনফাৰেন্সত প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল এইটো হ'ব চন্দ্ৰধৰ বৰুৱা এই চন্দ্ৰধৰ বৰুৱা আছিল প্ৰথমজন অসমীয়া যিয়ে ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্সত অসমক প্ৰতিনিধিত্ব কৰিছিল গতিকে ইয়াতে অপশ্যন নম্বৰ 8 হ'ব শুদ্ধ উত্তৰ ৰামছে মেকডোনাল্ড আছিল প্ৰথম ঘূৰণীয়া মেজমেলৰ সময়ত প্ৰাইম মিনিষ্টাৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ফাউণ্ডেড দ্য প্ৰাৰ্থনা সভা বা প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সমাজ বুলি আহিব পাৰে গতিকে অপশ্যন 4টা দিয়া আছে অপশ্যন এ ৰাজা ৰামমোহন ৰয় অপশ্যন বি আত্মাৰাম পাণ্ডুৰাং অপশ্যন চি কে শ্ৰীধাৰলু নাইডু আৰু অপশ্যন ডি আছে দেৱেন্দ্ৰনাথ টেগৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ
বিত যিটো দি আছে আত্মাৰাম পাণ্ডুৰাং, এই আত্মাৰাম পাণ্ডুৰাঙে এই প্ৰাৰ্থনা সভা বা প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট, হু ফাউণ্ডেড দ্য ৰামকৃষ্ণ মিছন? ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা বা প্ৰতিষ্ঠাপক কোন সেইটো সুধিছে। অপশ্যন এ ৰাজা ৰামমোহন ৰয়, অপশ্যন বি জ্যোতিবা ফুলে, অপশ্যন চি স্বামী বিবেকানন্দ আৰু অপশ্যন ডি আছে দেৱেন্দ্ৰনাথ টেগৰ। গতিকে হিজ অৰিজিনেল নেম ৱাজ নৰেন্দ্ৰ নাথ দত্ত। গতিকে এই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল অপশ্যন নম্বৰ চি দি আছে স্বামী বিবেকানন্দ। এই স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। আৰু এই ৰামকৃষ্ণ মিছনৰ ফাউণ্ডাৰ স্বামী বিবেকানন্দৰ প্ৰকৃত নাম হৈছে নৰেন্দ্ৰনাথ দত্ত। হি এষ্টাব্লিছ ৰামকৃষ্ণ মিছন ইন 1887 এট বেলাৰ। আৰু তেখেতে 1887 চনত এই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছিল বেলাৰ। গতিকে অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ উত্তৰ। স্বামী বিবেকানন্দ ৱাজ দ্য ফাউণ্ডাৰ অফ ৰামকৃষ্ণ মিছন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ফাউণ্ডেড দ্য আৰ্য সমাজ? আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো সুধিছে। অপশ্যন এ ৰাজা ৰামমোহন ৰয়, অপশ্যন বি জ্যোতিবা ফুলে, অপশ্যন চি কে শ্ৰীধাৰলু নাইডু, অপশ্যন ডি আছে দয়ানন্দ সৰস্বতী। গতিকে মই তলত লিখি দিছোঁ দ্য সমাজ মানে আৰ্য সমাজ। আৰ্য সমাজ ৱাজ ফাউণ্ডেড ইন 1875 এট বম্বে। গতিকে এই আৰ্য সমাজটো 1875 চনত বম্বেত প্ৰতিষ্ঠা হৈছিল। আৰু এইটো কোনে ফাউণ্ড কৰিছিল? অপশ্যন নম্বৰ ডি যিটো দি আছে দয়ানন্দ সৰস্বতী। এই দয়ানন্দ সৰস্বতীয়ে এই আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল 1875 চনত বম্বে। এণ্ড হি গেভ দ্য শ্লোগান গ' বেক টু বেদাস। আৰু আমি বেদৰ যুগলৈ উভতি যাওঁ, এই গ' বেক টু বেদাস নামৰ এই শ্লোগানটো এই দয়ানন্দ সৰস্বতীয়ে আগবঢ়াইছিল। গতিকে অপশ্যন নম্বৰ ডি যিটো দি আছে দয়ানন্দ সৰস্বতী হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ফাউণ্ডেড সত্য সাধক সমাজ? সত্য সাধক সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো সুধিছে। অপশ্যন এ ৰাজা ৰামমোহন ৰয়, অপশ্যন বি জ্যোতিবা ফুলে, অপশ্যন চি কে শ্ৰীধাৰলু নাইডু আৰু অপশ্যন ডি দেৱেন্দ্ৰনাথ টেগৰ। গতিকে মই লিখি দিছোঁ হি ৰোড গোলামগিৰি এণ্ড সাৰ্বজনিক সত্য ধৰ্ম পুস্তক। গতিকে সত্য সাধক সমাজটো প্ৰতিষ্ঠা কৰিছিল অপশ্যন নম্বৰ বিত যিটো দি আছে জ্যোতিবা ফুলে। এই জ্যোতিবা ফুলে সত্য সাধক সমাজ প্ৰতিষ্ঠা কৰিছিল। আৰু এই জ্যোতিবা ফুলে গোলামগিৰি আৰু সাৰ্বজনিক সত্য ধৰ্মৰ পুস্তক নামৰ এই দুখন কিতাপ তেখেতে ৰচনা কৰিছিল। গতিকে কিতাপ দুখন ইম্পৰ্টেণ্ট হয় যে সোধে যে গোলামগিৰি কোনে লিখিছিল? জ্যোতিবা ফুলে। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ অফ দ্য ফলোয়িং ৱাজ নট এ মেম্বাৰ অফ কেবিনেট মিছন? তলত কোনজন ব্যক্তি কেবিনেট মিছনৰ সদস্য নাছিল সেইটো সুধিছে। অপশ্যন এ লৰ্ড পেট্ৰিক লৰেন্স, অপশ্যন বি ছাৰ ষ্টেফৰ্ড ক্ৰিপছ, অপশ্যন চি এ.ভি. আলেকজেণ্ডাৰ আৰু অপশ্যন ডি আছে ভি.এ. স্মিথ। গতিকে কোনজন ব্যক্তি নাছিল সেইটো জনাৰ আগত কোনগৰাকী ব্যক্তি আছিল সেইটো জানি ল'ব। গতিকে ইয়াত অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ উত্তৰ, যে ভি.এ. স্মিথ এই কেবিনেট মিছনৰ এজন সদস্য নাছিল। এই তিনিজন ব্যক্তি আছিল লৰ্ড পেট্ৰিক লৰেন্স, ছাৰ ষ্টেফৰ্ড ক্ৰিপছ আৰু এ.ভি. আলেকজেণ্ডাৰ। এই তিনিজন ব্যক্তি আছিল। কিন্তু ইয়াৰ ওপৰত মই অলপ লিখি দিছোঁ, সেইখিনি চাওক। কেবিনেট মিছন ৱাজ ছেট আপ অন 24 মাৰ্চ 1946। আৰু আমাৰ এই যিটো কেবিনেট মিছন আছিল সেইটো 24 মাৰ্চ 1946 চনত প্ৰতিষ্ঠা হৈছিল। এণ্ড চেণ্ট টু ইণ্ডিয়া এইম টু ডিছকাছ এণ্ড প্লেন ফৰ দ্য ট্ৰেন্সফাৰ অফ পাৱাৰ ফ্ৰম দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট টু ইণ্ডিয়ান লিডাৰশ্বিপ প্ৰভাইডিং ইণ্ডিয়া উইথ টোটেল ইণ্ডিপেণ্ডেঞ্চ। আৰু এই কেবিনেট মিছনটো 1946 চনত গঠন কৰি এইটো ভাৰতলৈ পঠিয়াইছিল, কিয়নো যে ব্ৰিটিছ গভৰ্ণমেণ্টে তেওঁলোকৰ যি পাৱাৰ আছিল বা আমাৰ ইণ্ডিয়াক ডমিনেট কৰি ৰাখিছিল, ব্ৰিটিছৰ অধীনত কৰি ৰাখিছিল, সেইটোৰ পৰা মুক্তি দিবৰ কাৰণে ভাৰতবৰ্ষৰ সৈতে আলোচনা কৰিবৰ কাৰণে যাতে কোনো ভাৰতবৰ্ষৰ লিডাৰক সেই তেওঁলোকে পাৱাৰটো গতাই দিব আৰু ভাৰতবৰ্ষক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব। সেইকাৰণে এই কেবিনেট মিছনটো আমাক ভাৰতবৰ্ষলৈ পঠিয়াই দিছিল টিমটো। এট দ্যাট টাইম প্ৰাইম মিনিষ্টাৰ অফ ইংলেণ্ড ৱাজ ক্লেমেট এটলি। আৰু সেই সময়ত আমাৰ ব্ৰিটিছৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল? ক্লেমেট এটলি আছিল। এইটো ইম্পৰ্টেণ্ট দেই, মনত ৰাখি যাব যে কেবিনেট মিছনৰ সময়ত আমাৰ বা স্বাধীনতাৰ সময়ত ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী কোন আছিল? ক্লেমেট এটলি। এণ্ড ভাইচৰয় ৱাজ লৰ্ড ওৱাভেল। আৰু সেই সময়ত ভাইচৰয় কোন আছিল? লৰ্ড ওৱাভেল। এটলি ডিক্লাৰ্ড অন 20 ফেব্ৰুৱাৰী 1947। আৰু তেতিয়া ক্লেমেট এটলিয়ে ঘোষণা কৰিছিল যে 20 ফেব্ৰুৱাৰী 1947 চনত ডেট ইণ্ডিয়া উড বি গিভেন কমপ্লিট ইণ্ডিপেণ্ডেঞ্চ বিফৰ 30 জুন 1948। আৰু ভাৰতবৰ্ষই ব্ৰিটিছৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব 30 জানুৱাৰী 1948 চনৰ আগতে। এইটো 20 ফেব্ৰুৱাৰী 1947 চনত ঘোষণা কৰিছিল আৰু কৈছিল যে 30 জুন 1948 চনৰ আগত ইণ্ডিয়াই ইণ্ডিপেণ্ডেঞ্চ লাভ কৰিব। এণ্ড লৰ্ড মাউণ্টবেটেন উইল বি দ্য ভাইচৰয় অফ ইণ্ডিয়া ইন প্লেচ অফ ওৱাভেল। আৰু লৰ্ড মাউণ্টবেটেনে
হ'ব প্ৰথমগৰাকী ভাইসৰয় আৰু যিটো লৰ্ড ওয়াভেলৰ জাগাত তেহেতক নিয়োগ কৰা হ'ব বা এপইণ্ট কৰা হ'ব গতিকে ইয়াত বহুতখিনি ডিটেইলছ সোমাই আছে গতিকে আপোনালোকে গোটেইখিনি বস্তু মন দি শুনিব আৰু নোটছ বনাই ল'ব পাৰে ইয়াত যদিও কুৱেশ্যনটো এটা সৰু কুৱেশ্যন কিন্তু ইয়াত মই এডিশ্যনেল বহুতখিনি ভৰাই দিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন হুইচ ইয়াৰ পুনা পেক্ট ৱাজ চাইন্ড কোন চনত পুনা চুক্তি স্বাক্ষৰিত হৈছিল সেইটো সুধিছে এই পুনা চুক্তিটো এটা গুৰুত্বপূৰ্ণ চুক্তি গতিকে এইটো কোনটো চনত হৈছিল সেইটো সুধিছে অপশ্যন এ 1930 অপশ্যন বি 1929 অপশ্যন চি 1932 আৰু অপশ্যন ডি 1935 মই লিখি দিছোঁ দ্য পেক্ট ৱাজ চাইন্ড বিটুইন মহাত্মা গান্ধী এণ্ড বি আৰ আম্বেদকাৰ অন 24 September 1932 এট ৱেৰবাডা চেণ্ট্ৰেল জেল পুনে উইথ দ্য হেল্প অফ মদন মোহন মালৱিয়া এণ্ড ৰাজেন্দ্ৰ প্ৰসাদ গতিকে গম পালোঁ যে পুনা আমাৰ যিটো চুক্তি হৈছিল সেই চুক্তিটো 24 September 1932 চনত হৈছিল গতিকে অপশ্যন নম্বৰ চি যিটো আছে 1932 সেইটো শুদ্ধ উত্তৰ গতিকে 24 September 1932 চনত ক'ত হৈছিল ৱেৰবাডা চেণ্ট্ৰেল জেল পুনেত আমাৰ যিটো পুনেত চেণ্ট্ৰেল জেল আছে ৱেৰবাডা নামৰ তাত স্বাক্ষৰিত হৈছিল কাৰ সহযোগত উইথ দ্য হেল্প অফ মদন মোহন মালৱিয়া এণ্ড ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ মদন মোহন মালৱিয়া আৰু ৰাজেন্দ্ৰ প্ৰসাদৰ সহযোগত মহাত্মা গান্ধী আৰু বি আৰ আম্বেদকাৰৰ মাজত এই পুনা চুক্তিটো স্বাক্ষৰিত হৈছিল 24 September 1932 চনত গতিকে পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইন হুইচ ইয়াৰ ইণ্ডিভিজুৱেল সত্যাগ্ৰহ ষ্টাৰ্টেড কোন বছৰত ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ হৈছিল সেইটো সুধিছে অপশ্যন এ 1932 অপশ্যন বি 1941 অপশ্যন চি 1940 আৰু অপশ্যন ডি 1942 on 17th October 1940 বিনোবা ভাৱে ষ্টাৰ্টেড দ্য ইণ্ডিভিজুৱেল সত্যাগ্ৰহ গতিকে ইণ্ডিভিজুৱেল সত্যাগ্ৰহটো 17 অক্টোবৰ 1940 চনত বিনোবা ভাৱে ষ্টাৰ্ট কৰিছিল গতিকে ইণ্ডিভিজুৱেল সত্যাগ্ৰহৰ ফাদাৰ বুলি কাক জনা যায় বিনোবা ভাৱেক জনা যায় গতিকে অপশ্যন নম্বৰ চি যিটো আছে 1940 টো এবাৰ শুদ্ধ উত্তৰ বিনোবা ভাৱে 17 অক্টোবৰ 1940 চনত এই ইণ্ডিভিজুৱেল সত্যাগ্ৰহ আৰম্ভ কৰিছিল তাৰ সেকেণ্ড সত্যাগ্ৰহী ৱাজ জৱাহৰলাল নেহৰু আৰু এই ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰা দ্বিতীয়জন ব্যক্তি কোন জৱাহৰলাল নেহৰু প্ৰথমজন বিনোবা ভাৱে আৰু দ্বিতীয়জন আছে জৱাহৰলাল নেহৰু এইখিনি বস্তু মনত ৰাখিব পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য ভাইসৰয় এট দ্য টাইম অফ সেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্স আমাৰ যিটো দ্বিতীয় ৰাউণ্ড টেবল কনফাৰেন্স হৈছিল তাত ভাইসৰয় কোন আছিল সেই সময়ত সেইটো সুধিছে অপশ্যন এ লৰ্ড আৰউইন অপশ্যন বি লৰ্ড ৱেলিংটন অপশ্যন চি লৰ্ড ওয়াভেল আৰু অপশ্যন ডি আছে নন অফ দ্য এবভ গতিকে মই তলত লিখি দিছোঁ দ্য কনফাৰেন্স ৱাজ হেল্ড ফ্ৰম 7 September 1931 টু December 1931 গতিকে আমাৰ সেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্সটো কেতিয়া আছিল 7 September 1931 চনৰ পৰা ডিচেম্বৰ 1931 চনলৈকে চলিছিল কিন্তু ইয়াত কৰিছে যে এই দ্বিতীয় ৰাউণ্ড টেবল কনফাৰেন্সৰ সময়ত ভাইসৰয় কোন আছিল সেইটো সুধিছে অপশ্যন নম্বৰ বি যিটো দি আছে লৰ্ড উইলিংটন এই লৰ্ড উইলিংটন আছিল ৰাউণ্ড টেবল সেকেণ্ডৰ সময়ছোৱাত ভাইসৰয় গতিকে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু ফাউণ্ডেড দ্য তত্ত্বাৱধানী সভা কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো সুধিছে অপশ্যন এ ৰাজা ৰামমোহন ৰয় অপশ্যন বি আত্মাৰাম পাণ্ডুৰাং অপশ্যন চি কে শ্ৰীধাৰিলু নাইডু আৰু অপশ্যন ডি আছে দেৱেন্দ্ৰনাথ টেগৰ গতিকে তত্ত্বাৱধানী সভাটো দেৱেন্দ্ৰনাথ টেগৰে প্ৰতিষ্ঠা কৰিছিল গতিকে অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ উত্তৰ দেৱেন্দ্ৰনাথ টেগৰ পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ হু এষ্টাব্লিছ ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো সুধিছে অপশ্যন এ ৰাজা ৰামমোহন ৰয় অপশ্যন বি আত্মাৰাম পাণ্ডুৰাং অপশ্যন চি কে শ্ৰীধাৰিলু নাইডু আৰু অপশ্যন ডি দেৱেন্দ্ৰনাথ টেগৰ মই লিখি দিছোঁ ইন 1828 ৰয় মানে ৰাজা ৰামমোহন ৰয় গতিকে শুদ্ধ উত্তৰটো গম পালে ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰয় প্ৰতিষ্ঠা কৰিছিল ইন 1828 ৰয় এষ্টাব্লিছ দ্য ব্ৰাহ্ম সমাজ in 1830 Roy went to England as an envoy of Mughal Emperor Akbar Shah II আৰু 1830 চনত এই ৰাজা ৰামমোহন ৰয়ে ইংলেণ্ডলৈ গৈছিল এজ এ এনভয় কাৰ মোগল এম্পাৰৰ শাহ আকবৰৰ টুৰ গতিকে মোগল ৰজা আকবৰ শাহ টুৰ এগৰাকী এনভয় হিচাপে তেওঁ ইংলেণ্ডলৈ গৈছিল হু গেভ হিম দ্য টাইটেল অফ ৰাজা টু দ্য কোৰ্ট অফ কিং উইলিয়াম V আৰু তাতেই এই তেখেতক ৰাজা উপাধিটো দিয়া হৈছিল কাৰ ৰাজসভাত কিং উইলিয়াম V ৰাজসভাত এই ৰাজা ৰামমোহন ৰয়ক এই ৰাজা উপাধিটো দিয়া হৈছিল পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ গুৰু গোবিন্দ সিং ৱাজ দ্য সন অফ গুৰু গোবিন্দ সিং কাৰ পুত্ৰ আছিল সেইটো সুধিছে এই কুৱেশ্যনটো মই পাৰ্ট নম্বৰ 5ত মই ভুলকৈ এনচাৰ দিলোঁ আৰু সেইটো মই এবাৰ কমেণ্ট বক্সত পিন কৰি দি দিছোঁ যে মই সেইটো এনচাৰটো মই ভুলকৈ দি দিছিলোঁ
মই সেই 5 নম্বৰ ছেশ্যনত গুৰু গোবিন্দ সিং কাৰ পুত্ৰ আছিল বুলি কৈছিলোঁ, গুৰু অৰ্জন দেৱৰ পুত্ৰ আছিল বুলি দিছিলোঁ, কিন্তু সেইটো ভুল আছিল। সেইটো বস্তু মই ইয়াত শুধৰণি কৰি দিছোঁ। গুৰু গোবিন্দ সিং ৱাজ দ্য চন অফ, অপশ্যন নম্বৰ ডি যিটো দি আছে গুৰু তেগ বাহাদুৰ, গুৰু তেগ বাহাদুৰৰ পুত্ৰ আছিল গুৰু গোবিন্দ সিং। গতিকে সেইটো বস্তু মই ইয়াত ক্লেৰিফাই কৰি দিলোঁ। পাৰ্ট নম্বৰ 5ত মই এইটো অশুদ্ধকৈ দিছিলোঁ উত্তৰটো, আৰু সেইটো মই কমেণ্ট বক্সত পিন কৰি দি দিছোঁ। গতিকে ভিডিঅ'টো এইখিনি আছিল। যদি ভাল লাগিছে লাইক কৰিব, লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে পৰৱৰ্তী ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে আজিলৈ ইমানে, ধন্যবাদ।